মইতো আগতেই কৈ আছোঁ যে IDFৰ 2-4জন MLA আমাৰ অসম গণ পৰিষদ দলত যোগদান কৰিব। গতিকে মই আশা ৰাখিছোঁ জানুৱাৰীৰ ভিতৰত নিশ্চয় 2-এজনে অসম গণ পৰিষদ দলত আমাৰ চিটিং MLA AIDFৰ যোগদান কৰাৰ 100% সম্ভাৱনা আছে। নামকেইটা আজি নকওঁ, পিছত ক'ম, কাৰণ আজি কৈ দিয়াৰ লগে লগে জইন যেতিয়া কৰিব, এতিয়াৰ যিটো এটা আমেজ, মানুহে যিটো এটা উৎসুক হৈ লৈ থাকিব, আজি যদি কৈ দিওঁ সেই সময়ত একেবাৰে উৎসুকতাটো নাথাকিবই। গতিকে সেই সময়ত ক'ম। কংগ্ৰেছৰ বৰ্তমান চলি আছে, কিন্তু এতিয়ালৈকে মানে সেইটো সিদ্ধান্ত হোৱা নাই, কথা বতৰা চলি আছে। AIDF ফিক্স। মইতো আগতেই কৈ আছোঁ যে IDFৰ 2-4জন MLA আমাৰ অসম গণ পৰিষদ দলত যোগদান কৰিব। গতিকে মই আশা ৰাখিছোঁ জানুৱাৰীৰ ভিতৰত নিশ্চয় 2-এজনে অসম গণ পৰিষদ দলত আমাৰ চিটিং MLA AIDFৰ যোগদান কৰাৰ 100% সম্ভাৱনা আছে। নামকেইটা আজি নকওঁ, পিছত ক'ম, কাৰণ আজি কৈ দিয়াৰ লগে লগে জইন যেতিয়া কৰিব, এতিয়াৰ যিটো এটা আমেজ, মানুহে যিটো এটা উৎসুক হৈ লৈ থাকিব, আজি যদি কৈ দিওঁ সেই সময়ত একেবাৰে উৎসুকতাটো নাথাকিবই। গতিকে সেই সময়ত ক'ম। কংগ্ৰেছৰ বৰ্তমান চলি আছে, কিন্তু এতিয়ালৈকে মানে সেইটো সিদ্ধান্ত হোৱা নাই, কথা বতৰা চলি আছে। AIDF ফিক্স। মইতো আগতেই কৈ আছোঁ যে IDFৰ 2-4জন MLA আমাৰ অসম গণ পৰিষদ দলত যোগদান কৰিব। গতিকে মই আশা ৰাখিছোঁ জানুৱাৰীৰ ভিতৰত নিশ্চয় 2-এজনে অসম গণ পৰিষদ দলত আমাৰ চিটিং MLA AIDFৰ যোগদান কৰাৰ 100% সম্ভাৱনা আছে। নামকেইটা আজি নকওঁ, পিছত ক'ম, কাৰণ আজি কৈ দিয়াৰ লগে লগে জইন যেতিয়া কৰিব, এতিয়াৰ যিটো এটা আমেজ, মানুহে যিটো এটা উৎসুক হৈ লৈ থাকিব, আজি যদি কৈ দিওঁ সেই সময়ত একেবাৰে উৎসুকতাটো নাথাকিবই। গতিকে সেই সময়ত ক'ম। কংগ্ৰেছৰ বৰ্তমান চলি আছে, কিন্তু এতিয়ালৈকে মানে সেইটো সিদ্ধান্ত হোৱা নাই, কথা বতৰা চলি আছে। AIDF ফিক্স।